নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনআৰচিৰ সমস্যা বিজেপি চৰকাৰে সমাধান নকৰে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে কৈছে বিজেপি থকালৈকে এনআৰচিৰ সমস্যা হৈয়ে থাকিব। কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ লগে লগে অসমত এনআৰচিৰ সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ধমকৰ পাছতেই পাকিস্তানৰ সৈতে যুদ্ধ বিৰোধী কৰিছিল ভাৰতে। পুনৰ ভাৰতক লৈ এই মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পৰ ধমকত নৰেন্দ্ৰ মোদীয়ে বন্ধ কৰিছিল পাকিস্তানৰ লগত যুদ্ধ শেষ কৰিবলৈ ডোনাল্ড ট্ৰাম্পে দিছিল 24 ঘণ্টাৰ সময়। ডোনাল্ড ট্ৰাম্পৰ ধমকত 5 ঘণ্টাৰ পাছতেই যুদ্ধ বন্ধ কৰিছিল ভাৰতে। নৰেন্দ্ৰ মোদীক ভয়ংকৰ মানুহ আখ্যা দি এই মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে। আন এটা খবৰ, বিজেপিৰ মানুহ নহলে নাপায় অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত ব্যাপক অনিয়মৰ অভিযোগ। যোৰহাটৰ নতুন টিয়ক সমষ্টিৰ গাঁও পঞ্চায়তত এই অভিযোগ উত্থাপন কৰিছে শ মহিলাই। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে প্ৰতিবাদত নামি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে, কোনো দল কোনো জাতি নাচাই সকলোৱে যোগ্য হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি পোৱাৰ কথা উল্লেখ কৰিছিল। কিন্তু বৰ্তমান সময়ত বাছি বিজেপি কৰা সকলকহে অৰুণোদয় আঁচনি দিয়া হৈছে। যোৰহাটৰ নতুন টিয়ক সমষ্টিত এই প্ৰতিবাদ উত্থাপন কৰিছে শ মহিলাই। পৰৱৰ্তী খবৰ, গুজৰাট মডেলক লৈ সৰব ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে গুজৰাট কোনো অৰ্থনৈতিক মডেল নহয়, ই ভোট চুৰিৰ মডেলহে। বিজেপিয়ে 2014 চনত এই মডেলটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ আহিছিল। বিজেপিয়ে প্ৰথমে মধ্যপ্ৰদেশৰ নিৰ্বাচন চুৰি কৰিছিল, তাৰ পিছত মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচন। কোনো প্ৰমাণ নথকাৰ বাবে আমি একো কোৱা নাছিলো, কিন্তু এতিয়া আমাৰ হাতত প্ৰমাণ আছে। ৰাহুল গান্ধীয়ে কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে যি মডেল, গুজৰাটৰ যি মডেল দেখুৱাইছে সেয়া আচলতে প্ৰকৃত মডেল নহয়। এই মডেলটো হৈছে ভোট চুৰিৰ মডেল। আন এটা খবৰ, নাগালেণ্ডে অসমৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰিছে। গৰু ছাগলী পাৰ হলেও অসমে ভৰিব লাগিব জৰিমনা। মেৰাপানী সীমান্তৰে নাগালেণ্ডত পাৰপত্ৰ অবিহনে অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ। নগা ভিলেজ কাউন্সিলে বান্ধি দিয়া 9টা নিয়ম উলংঘা কৰি কোনো অসমীয়াই নাগালেণ্ডত প্ৰৱেশ কৰিলে ভৰিব লাগিব 50,000 টকাৰ জৰিমনা। এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নাগালেণ্ডৰ নগা ভিলেজ কাউন্সিলে। অসমৰ পৰা নাগালেণ্ডত যোৱা অসমীয়াৰ এতিয়া অতিৰিক্ত টকা ভৰিব লাগিব। মেৰাপানী সীমান্তৰে নাগালেণ্ডত পাৰপত্ৰ অবিহনে অসমীয়াৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰিছে নগাই। গৰু ছাগলী পাৰ হলেও ভৰিব লাগিব জৰিমনা। অসমীয়াই নাগালেণ্ডত প্ৰৱেশ কৰিলে কোনো প্ৰমাণ পত্ৰ অবিহনে 9টা নিয়ম উলংঘা কৰিলে 50,000 টকালৈকে জৰিমনা দিব লাগিব। পৰৱৰ্তী খবৰ, মধ্য অসমৰ নগাঁৱত বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ জাননী দিয়াৰ পাছতেই নগাঁও প্ৰশাসনে জাননী জাৰি কৰাৰ পাছতেই ঘৰ এৰি আজি শ মানুহ উচ্ছেদিত লোকসকলে নিজৰ ঠাইত গতি কৰিছে। এই মুহূৰ্তত দেখুৱাই আছো, এয়া হৈছে নগাঁও জিলাৰ মধ্য অসমৰ বিভিন্ন ঠাই, য'ত নগাঁও জিলাৰ প্ৰশাসনে উচ্ছেদৰ নটিচ দিয়াৰ লগে লগে ঘৰ বাৰী এৰি নিজৰ বয় বস্তু লৈ ঠাই মুক্ত কৰিছে। নগাঁও জিলাৰ জিলা আয়ুক্তক বহু গৃহহীন লোকে আপত্তি কৰিছে।
যে আমাৰ কতো থাকিবলৈ ঠাই নাই। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কৈছে যে চৰকাৰে যিসকল লোকৰ মাটি নাই তেওঁলোকৰ কাৰণে চিন্তা কৰিব, বিকল্প হিচাপে তেওঁলোকক সংস্থাপন দিয়াৰ চেষ্টা চলাব। কিন্তু চৰকাৰী মাটিত এতিয়ালৈকে যিসকল আছে তেওঁলোকে যিসকলে জাননী পাইছে, নোটিছ পাইছে, তেওঁলোকে ঠাই খালী কৰিবই লাগিব। আন এটা খবৰ, অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সাংবাদিক অবিচাৰ শৰ্মা। অসম আৰক্ষীয়ে সাংবাদিক অবিচাৰ শৰ্মাৰ বিৰুদ্ধে BNSৰ দ্বাৰা 152ৰ অধীনত ৰুজু কৰিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে যিসকল আহিছে তেওঁলোকৰ ওপৰত কোনো অত্যাচাৰ চলোৱা নহয়, তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে মুখ্যমন্ত্ৰীয়ে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ মানুহসকলক সম অধিকাৰ, সম উন্নয়ন আৰু নিৰাপত্তা প্ৰদান কৰক। 1971 চনৰ 25 মাৰ্চৰ পিছৰখিনিক আইনগতভাৱে জোৰ মানুহ তাতে পঠিয়াই দিয়ক, তাতে অসমৰ সংখ্যালঘু দল সংগঠন আৰু মুছলমান ৰাইজৰ কোনো আপত্তি নাই। তাৰোপৰি 1971 চনৰ 25 মাৰ্চক বিদেশীৰ ভিত্তিবৰ্ষ হিচাপে লৈ যিহেতু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা আছুৰ সৈতে যিহেতু চুক্তি হৈছে, তেনেহ'লে বিদেশীৰ নামত 1971 চনৰ পূৰ্বৰ লোকসকলৰ সৈতে অত্যাচাৰ কিয়? সেইসকল ভূমিহীনৰ ওপৰত বুলডোজাৰ কিয়? সেইসকল মানুহৰ ভৱিষ্যত কি হ'ব? কণ কণ ল'ৰা ছোৱালী আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? আমি মিলিজুলি এখন সুন্দৰ অসম গঢ়িব নোৱাৰোনে? ভূমিহীন মানুহখিনি ঘৰ সাজি সপৰিয়ালে জীয়াই থাকিবলৈ চৰকাৰে ব্যৱস্থা কৰি দিব নোৱাৰেনে? নিৰ্বাচিত এখন চৰকাৰ ইমান সাম্প্ৰদায়িক হ'ব নালাগে আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নালাগে। কাৰণ প্ৰতিদিন বেলি পূব ফালে ওলাই পশ্চিম ফালে মাৰ যায়। দিনটো পৃথিৱীক গৰম দিলেও এটা সময়ত সূৰ্যৰ উত্তাপ শূন্য হৈ যায়। পৰৱৰ্তী খবৰ, বাংলাদেশীৰ ৰক্ষণাবেক্ষণক লৈ ছৈয়দা হামিদক চেলেঞ্জ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। বাংলাদেশীক লৈ কোৱা মন্তব্য উঠাই ল'ব লাগিব ছৈয়দা হামিদে। অসমত কোনো কাৰণতে বাংলাদেশী থাকিব নোৱাৰিব। ছৈয়দা হামিদৰ মন্তব্যক লৈ তীব্ৰ গৰিহণা আমচুৰ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে 1971 চনৰ 24 মাৰ্চৰ আগতে যিসকল লোক আহিছিল তেওঁলোকে অসমত থাকিব পাৰিব আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা এজনো লোকক অসমত থাকিব দিব নোৱাৰিব।